Hey guys, so Village Rockstars আপোনালোকে যদি চিনেমা চাই ভাল পায় তেন্তে নিশ্চয় Village Rockstarsৰ নাম শুনিছেই আৰু এইখন মুভি বহুত এখন ভাল মুভি আছিলে যোনখন আহিছিল 2017 চনত বনাইছিল ৰিমা দাসে আৰু বৰ্তমান ইয়াৰ ওপৰত মই কিয় কথা পাতিব আহিছোঁ কাৰণ বৰ্তমান ইয়াৰ এখন সিকুৱেল আহি আছে Village Rockstars 2 বুলিকে so Village Rockstars খনে বহুতো এৱাৰ্ড জিকিছিলে অকল আমাৰ আসামত নহয় অসমৰ বাহিৰতো ইণ্ডিয়াৰ বাহিৰতো আৰু বৰ্তমান ইয়াৰ সিকুৱেলখন আহিছে যোনখন ডাইৰেক্ট সিকুৱেল হ'ব পাৰ্ট 1 খনৰ আৰু পাৰ্ট 1 খনৰ কাহিনীটো কেনেকুৱা ধৰণৰ আছিল য'ত এজনী ছোৱালী আছিলে আৰু তাই মানে এটা গিটাৰ দেখিলে তেতিয়া গিটাৰটো কিনিব মন যায় আৰু তাই ঘৰত আহি পাই থাৰ্মকলৰে এটা গিটাৰ আঁকি লয় আৰু তাই বজাই থাকে সেনেকৈ আৰু মানে এটা গাঁৱৰ জাৰ্নি দেখাইছিলে বহুত ইমোচনেল আছিল মুভিখন তাই ল'ৰা মানুহৰ লগত মানে বেছি লগ আছিলে তাই ল'ৰাৰ লগ বেছি আছিলে আৰু তাৰ কাৰণে মানে কেনেকৈ গালি পাৰিছিল তাই গাঁৱৰ মহিলাবোৰে তাইৰ মাকৰ লগত তাই সম্পৰ্ক দেখাইছিল তাই দেউতাকৰ লগত তাই সম্পৰ্ক দেখাইছিল চ' বহুত এখন ইমোচনেল মুভি আছিলে আৰু মুভিখনে এৱাৰ্ড জিকাৰ মেইন কাৰণটো কি আছিল মুভিখন প্ৰেজেণ্টেশ্যন মুভিখনৰ এক্টৰ্ছটো ভাল আছিলে ছোৱালীজনীও বহুত মানে নিজৰ 100% দি পেলাই তাই এক্টিং কৰিছিলে আৰু মুভিখনৰ প্ৰেজেণ্টেশ্যন বহুত বেছি ভাল আছিলে আপুনি যদি মুভিখন চোৱা নাই তেন্তে নিশ্চয় এবাৰ চাব মুভিখনৰ যোনটো বেকগ্ৰাউণ্ড মিউজিক বা চৰাই চিৰিকটিৰ মাত বা কথাই কৈ থাকোঁতে যেনেকৈ বৰষুণ পৰি আছে বৰষুণৰ মাত বহুত বস্তু মানে তাতে পাৰফেক্ট আছিলে গতিকে সেইটো কাৰণে মুভিখনে ডিজাৰ্ভ কৰিছিল বহুত বেছি এৱাৰ্ড কেইটা আৰু মুভিখনে তাতে পাইছেও আৰু বৰ্তমান ইয়াৰ সিকুৱেলটো আহিছে আৰু সিকুৱেলৰ ট্ৰেইলাৰটো আহিছে আৰু ট্ৰেইলাৰটো চাই পেলাইও লাগিছে যে এইখন মুভি ঠিক এই প্ৰথমখনৰ নিচিনা হ'ব পাৰে কাৰণ এইখন মুভিৰ লাইক প্ৰেজেণ্টেশ্যনটো বহুত বেছি ভাল লাগিছে ট্ৰেইলাৰটোত লাইক গাঁৱলীয়া সেই মাতবোৰ যেনেকৈ চৰাই চিৰিকটিৰ মাত হওক বা কথা পতাৰ সেই টোনটো লাইক বহুত বেছি ভাল লাগিছে মুভিখন ট্ৰেইলাৰটো চাই পেলাই আৰু ছোৱালীজনী সেইজনীয়ে আছে বৰ্তমান ডাঙৰ হৈ গৈছে আৰু বৰ্তমান তাই এটা অৰিজিনেল গিটাৰো আনি লৈছে আৰু তাৰ পিছৰ কাহিনীখিনি ইয়াতে কণ্টিনিউ হ'ব ইয়াতে কি হয় কি নহয় আৰু ট্ৰেইলাৰটো চাই পেলাই এটা লাগিছে আকৌ বানপানীৰ কথা আকৌ দেখাইছে প্ৰথমবাৰ বানপানীৰ কথা দেখাইছিলে বানপানী কি তাই সন্মুখীন হ'বলগীয়া হয় আৰু লাইক বানপানীয়ে কি ক্ষতি কৰে সিহঁতৰ পৰিয়ালৰ বা সিহঁতৰ গাঁওখনৰ সেইবোৰ দেখাইছে মাক আৰু তাইৰ সম্পৰ্ক দেখাইছে বৰ্তমানো ছেইম থিং হ'ব পাৰ্ট 2 খনতো মাক আৰু তাৰ সম্পৰ্ক তাইৰ দেউতাক কেনেকৈ ঢুকায় সেইবোৰৰ কথা আলোচনা হ'ব আৰু অল মানে এভৰিথিং ইজ পাৰফেক্ট মানে লাগি আছে বৰ্তমানলৈকে আৰু পিছলৈ চাওঁ মুভিখন অহাৰ পিছত গম পাম আৰু মুভিখন আহিব কেতিয়া সেইটো মই এটা ক'ব নোৱাৰোঁ কাৰণ মুভিখনৰ ট্ৰেইলাৰটোত কোনো ধৰণৰ ডেট তেওঁলোকে মেনশ্যন কৰা নাই বৰ্তমান যেতিয়াই মুভিখন আহক বা কিবা এটা আপডেট আহক মই নিশ্চয় আপোনালোকক জনাই দিম আৰু ভিলেজ ৰকষ্টাৰ্ছ মুভিখন আপোনালোকে চাইছে নাই মোক নিশ্চয় কমেণ্ট জনাব আৰু যদি সেইখন মুভি আপোনালোকে চোৱা নাই নিশ্চয় চাই ল'ব কাৰণ বহুত বেছি ভাল এখন মুভি হয় আৰু আছামিজ ইণ্ডাষ্ট্ৰীত এনেকুৱা ধৰণৰ মুভি লাগে অকল বাহিৰত গৈ পেলাই লোকেশ্যন বদলাই থাইলেণ্ড হওক বা লণ্ডন হওক এনেকুৱা জেগাত গৈ পেলাই মুভি শ্বুট কৰি থাকিলে মুভি ভাল নহ'ব এখন ভাল মুভি বনাবৰ কাৰণে মুভিখন ভালকৈ প্ৰেজেণ্ট কৰিব লাগিব মানুহে কি বিচাৰে মানুহে কি চাব বিচাৰে সেইটো জানিব লাগিব চাওক এওঁলোকে এখন গাঁৱত বনাই পেলাই মুভিখন কিমান ধুনীয়াকৈ মানে 2017 চনতে গাঁৱলীয়া এখন মুভি গাঁৱত বনাই পেলাই গাঁৱত শ্বুট কৰি পেলাই কিমান ধৰণৰ মানে লাইক এৱাৰ্ড পাইছে মুভিখনে আৰু বৰ্তমানো এইখন মুভিৰ কথা বহুতে পাতি থাকে এইখন মুভিৰ কথা ৱৰ্ল্ড ৱাইড পাতা হয় গতিকে পাৰ্ট 2 খনো ঠিক সেনেকাই হ'ব লাগে গতিকে সেইটোৱে কথা কওঁ যে মানে লাইক লোকেশ্যন বদলাই শ্বুট কৰি লাভ নাই লণ্ডন আফ্ৰিকা আমেৰিকা গৈ শ্বুট কৰি লাভ নাই আছামতেই ভাল কাহানী বা ভাল প্ৰেজেণ্টেশ্যন দি পেলাই এখন মুভি ভাল বনাব পৰা যায় গতিকে আপোনাৰ মতামতটো নিশ্চয় মোক কমেণ্টত জনাব